এয়া হ'ল মোৰ মা আৰু এয়া হ'ল মোৰ দেউতা আৰু মাজত আছে এটা কেক মানে আজি মোৰ 100K ফলোৱাৰ্ছ কমপ্লিট হৈ গ'ল আৰু এই শুভক্ষণত যেহেতু মোৰ মা দেউতাই মোক আগুৱাই আনি ইমানখিনি পোৱালেহি মা দেউতাৰ আশীৰ্বাদত পৃথিৱীখন দেখা পালোঁ আৰু পৃথিৱীখনত মা দেউতাৰ মতে কাম কৰি আজি 1 লাখ মানুহৰ আগত চিনাকি হ'লোঁ প্ৰথমতে এই কেক কটা পৰ্বত প্ৰথমতে মোৰ মা দেউতাক এখন গামোচাৰে মই সম্ভাষণ জনাইছোঁ যে এইখিনি আগুৱাই যাবলৈ মোক সক্ষম কৰিলে আৰু অসমবাসীৰ আগত পৰিচয় দিলে আৰু মই পৰিচয় দিছোঁ এয়া মোৰ মা দেউতা আৰু আজি শুভক্ষণটো সাক্ষী হ'বলৈ আহিছে মোৰ এই অনুৰাগীসকল অজস্ৰ অনুৰাগী আহিছে মোৰ ঘৰলৈ সাধাৰণ এখন গাঁৱত থাকোঁ মই ভিতৰুৱা এখন গাঁও এই গাঁৱত যে ইমানখিনি মানুহ আহি মোৰ এই মিষ্টাৰ বিটুক আজি ছাপোৰ্ট কৰিবলৈ মানে আহিছে তাৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া সৌভাগ্য বুলি কৈছোঁ যে মোৰ কৰ্মই মোৰ এই ভিতৰুৱা গাঁওখনলৈ ইমানখিনি মানুহ নিমন্ত্ৰণ জনাব পাৰিছে সঁচাকৈ আজি মই গৌৰৱ অনুভৱ কৰিছোঁ অসমবাসীক চেলুট দিছোঁ বহুত সোনকালে আপোনালোকে 100K কমপ্লিট কৰালে এওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এওঁলোকৰ ছাপোৰ্টত আজি মিষ্টাৰ বিটু আগুৱাই গৈ 1 লাখ মানুহৰ সহযোগী হ'ল আজি কেক কটা পৰ্বৰ আগত মাক এটা কথা দিব বিচাৰিছোঁ এইটো কিহৰ কেক কাটিছোঁ গম পাইছ নাই এতিয়া পালো নহয় এতিয়া পালি আগতে পোৱা নাছিলি মায়ে গম পোৱা নাছিলে যে মোৰ এটা ফেচবুকত চেনেল আছে য'ত নেকি আপোনালোকৰ নিচিনা অজস্ৰ মৰম দিয়া মানুহ আছে মই ভাবিছোঁ বাৰ্থডেও নহয় কেলে কেক কাটে তেনেকৈ ভাবিছিলে এতিয়া কথাটো হ'ল কি মই কিছুমান কাম কৰি থাকোঁ কিন্তু গম পাওঁ চাগে যে মানুহৰ কাৰণে যোৱাবাৰ যেতিয়া 50,000 কমপ্লিট হৈছিলে তেতিয়া আমাৰ দেউতাই কাটিছিলে মানে বাবাই কাটিছিলে আৰু আজি 1 লাখত মই মানুহক প্ৰতিশ্ৰুতি দিছিলোঁ অসমৰ ৰাইজক যে যেতিয়া 1 লাখ হ'ব মা দেউতা দুইজনকে কটাম কেক আজি তহঁত দুটাই কেকটো কাটিব লাগিব দেই সৰুতে মা দেউতাই হাতত মানে এনেকৈ দি দিছিলে কাটিবৰ কাৰণে কেক আজি মই মা দেউতাৰ হাতত দিছোঁ এনেকৈ কাটিবৰ বাবে কেক দুইজনে কাটক কেক ধুনীয়াকৈ ধৰি লৈ পেলাই দুইজন মানে 3জনে কাটিছোঁ আৰু দেই সকলোৱে হাত চাপৰি এটা দিব মা দেউতাৰ বাবে মজা আৰু বঢ়িয়া আৰু মজা মজা হৈ যাব 3 পিচ কৰি দিলে এতিয়া প্ৰথমতে তোক খাই লওঁ মোক খুৱাবি নি তোকে খুৱাব লাগে খোৱা আপুনি কওক যে শুভ মুহূৰ্ত সাক্ষী হ'ল আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চাই থকাৰ বাবে আৰু চাই থাকক আৰু বহুত কথা আছে বহুতে কৈ আছিলে যে মা দেউতাক নেদেখুৱা কিয় মা দেউতাক নেদেখুৱা কিয় মা দেউতাক মই একেলগে দেখুৱাবৰ বাবে এই শুভ মুহূৰ্তৰ বাবে ৰখি আছিলোঁ জীৱনত হয়তো মা দেউতাক সৰু সৰু ক'ৰবাত দুখ দিছিলোঁ নে দুখ নাই দিয়া যদি দিছিলোঁ এনেকুৱা ক্ষণবিলাকত মা দেউতাক যিবিলাক দুখ দিব নহয় সেই দুখবিলাক ধুই দিব মা দেউতাৰ অন্তৰখন ধুবলৈ কেইটামান শব্দৰ প্ৰয়োজন কিন্তু আপোনাৰ কৰ্মই মা দেউতাক অন্তৰখন ধুবলৈ চাব অনুৰোধ কৰিছোঁ মিষ্টাৰ বিটুক যেনেদৰে ছাপোৰ্ট কৰি গৈছে ভৱিষ্যতেও ছাপোৰ্ট কৰি যাব মা দেউতাক লগত ৰাখি কথা দিছোঁ এদিন মই সমগ্ৰ অসম জিনিম সমগ্ৰ অসমবাসীয়ে ক'ব লাগিব মিষ্টাৰ বিটু ভিডিঅ' চাই মই গৌৰৱান্বিত মা দেউতাৰ আগত কথা দিছোঁ এনেকুৱা কাম কৰি যাম অসমৰ বাবে প্ৰত্যেকজন দুৰ্ভগীয়াৰ বাবে মই কাম কৰি যাম প্ৰত্যেকজন দুৰ্ভগীয়াই মোৰ বাবে ভগৱান হ'ব প্ৰথম ভগৱান মা দেউতা আৰু দ্বিতীয় ভগৱান প্ৰত্যেকজন অসহায় দুৰ্ভগীয়া মোৰ বাবে ইমানখিনিয়ে কথা আজি 100K চেলিব্ৰেশ্যন মই এনেদৰে কৰিলোঁ বেছি ধুমধাম নহয় মা দেউতাৰ লগত থাকি এখন স্বৰ্গৰ পুৰীত 100K চেলিব্ৰেশ্যন কৰিছোঁ কোনো আমি ডান্স গান কৰি ডাঙৰকৈ পতা নাই আহিছে মোৰ ভাল পোৱা অন্তৰৰ পৰা ভাল পোৱা সকলো আৰু সকলো মোৰ লগত এনেকৈ লগ দিছে মোক মা দেউতাক লগ দিছে আৰু মা দেউতাই মোক সদায় লগ দি আহিছে মা দেউতাই এদিন পৰিচয় দিছিলে যে এইটো আমাৰ ল'ৰা বিটুপন আজি মিষ্টাৰ বিটুৱে পৰিচয় দিছোঁ এয়া মোৰ মা দেউতা এয়া মোৰ অনুৰাগীসকলক নিজ হাতেৰে কেক খুৱাই দিছোঁ ধুনীয়াকৈ আৰু লোৱা প্ৰত্যেকজন অনুৰাগীয়ে মোৰ বাবে ভগৱান ছাপোৰ্ট কৰি যাবা দেই ছাপোৰ্ট কৰি যাবা চবেই মজা এইটো লোৱা এইটো উদিত চিনি পাইছে আৰু লোৱা ৰাহুল এই লোৱা চবৰে হৈ গ'ল আৰু এই আহা আকৌ বাবাহঁত ক'ত গৈছা মোৰ হাতে কেক খুৱাম
ল বাস চ' আজি 100K চেলিব্ৰেশ্যনৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টোত কিবা মেছেজ থকা বুলি ভাবিছে যিমান পাৰে শ্বেয়াৰ কৰক প্ৰত্যেকজন পিতৃ মাতৃয়ে গৌৰৱ কৰিব যে সন্তান হৈ মই মা দেউতাক লৈ কিবা এটা কৰিব পাৰিছোঁ বুলি প্ৰত্যেকজন পিতৃ মাতৃয়ে ভাবিব যে পৃথিৱীত এতিয়াও মাক দেউতাকৰ প্ৰতি শ্ৰদ্ধা থকা সন্তান আছে আৰু এই শুভক্ষণত মই প্ৰত্যেকজন সন্তানলৈ এটাই মই অনুৰোধ কৰিছোঁ যে বৃদ্ধা বয়সত মা দেউতাক কেতিয়াও বৃদ্ধাশ্ৰমলৈ নপঠিয়াব প্লিজ মা দেউতাক অনুগ্ৰহ কৰি নিজৰ লগত ৰাখিব মৰম দিবলৈ চাব না সৰুৰ পৰাই আপোনাক ডাঙৰ দীঘল কৰিছিলে এতিয়া দায়িত্ব মা দেউতাক আপুনি ডাঙৰ দীঘল কৰি আগুৱাই নিয়া কোলাত তুলি মৰম দিয়া চ' ধন্যবাদ সকলোৱে আজি মিষ্টাৰ বিটু 100K পাৰ্টি চেলিব্ৰেশ্যন কৰক আৰু মোৰ হৈ কোনোবাই চেলিব্ৰেশ্যন কৰিলে অনুগ্ৰহ কৰি ফটো ভিডিঅ' দিব মোৰ ফেচবুক পেজত আপলোড দিম চ' ধন্যবাদ বিদায় মাগিছোঁ সদায় লগ পাই থাকিম প্ৰত্যেকজন যুৱকৰ লগত ধন্যবাদ